যিমানবোৰ সংস্থাই এক্সিট পোল দিছে সকলোতে সুচলভাৱে ৰাজ্যত বিজেপিৰ নেতৃত্বতে চৰকাৰ হোৱাৰ পূৰ্বাভাস আগবঢ়াইছে। এক্সিট পোল যদি এক্সেক্ট পোল হয় তৃতীয়বাৰ ক্ষমতালৈ আহি অহংকাৰী হ'ব নেকি বিজেপি? এই প্ৰশ্নটো বহু লোকৰ মনত উদয় হৈছে, হোৱাটো স্বাভাৱিক। দ্বিতীয়বাৰ চৰকাৰ কৰোঁতেই অহংকাৰী হৈ উঠিছিল বহু নেতা। একাংশ ডাঙৰ নেতাৰ বডি লেংগুৱেজে হলঠেকত পেলাইছিল দলটোক। এইবাৰ পিছে প্ৰথমৰে পৰা বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই উনুকিয়াই দিলে সকলো কাৰ্যকৰ্তাক। গছত ফল লাগিলে তললৈ হাউলি যোৱাৰ দৰে নমনীয় হ'ব লাগিব নেতা। নেতাৰ অহংকাৰ বা ইগোৰ খবৰ ৰাখে জনতাই। অধিক সক্ৰিয় নমনীয় হৈ ৰাইজৰ সেৱা কৰিব লাগিব কাৰ্যকৰ্তাই। 4 তাৰিখে ফলাফল ঘোষণা কৰিব যে বিজেপি এইবাৰ পুনৰবাৰ শাসনলৈ অহাৰ লগে লগে বিজেপি খুব অহংকাৰী হ'ব। সেই কথাটো কেনেধৰণে লয়? চাওক, মানে মই সেই কথাটো সকলোৰে প্ৰতি মই উনুকিয়াই দিব বিচাৰোঁ যে গছত যেতিয়া ফল লাগে গছৰ ঠানিটো তললৈ হাউলি যায়। মই ভাবোঁ তৃতীয়বাৰ চৰকাৰ হোৱাৰ পিছত বিজেপিৰ কাৰ্যকৰ্তাসকল, NDAৰ কাৰ্যকৰ্তাসকল পূৰ্বতকৈ অধিক নমনীয় হ'ব, ৰাইজৰ হকে অধিক কাম কৰিব আৰু ৰাইজৰ লগত থাকি ৰাইজৰ মন জয় কৰাৰ কাৰণে, ৰাইজৰ হৈ কাম কৰাৰ কাৰণে পূৰ্বতকৈ বেছি সময় বা পূৰ্বতকৈ অধিক দক্ষতাৰে আমাৰ জনপ্ৰতিনিধিসকলে বা বিধায়কসকলে কাম কৰিব। অহংকাৰ বা ইগো ৰাজনীতিত আজিৰ দিনততো কোনোবাই দেখাব গ'লে ৰাইজে লগে লগে ধৰাত পেলাই দিয়ে। একেটা প্ৰশ্নৰ উত্তৰ দিছে নিউ গুৱাহাটী সমষ্টিৰ বিজেপি প্ৰাৰ্থী তথা দলটোৰ ৰাজ্যিক সাধাৰণ সম্পাদক দীপ্লুৰঞ্জন শৰ্মায়ো। ক'লে চৰকাৰলৈ আহিলে অহংকাৰ নহয়, নাহিলেও হতাশ নহয়। জনসংঘৰ দিনৰে পৰা বিজেপিয়ে একাত্ম মানৱতাবোধেৰে ৰাইজৰ হৈ কাম কৰি অহা বুলি কৈ কেতিয়াও অহংকাৰী নহয় বুলি মন্তব্য আগবঢ়ালে দীপ্লুৰঞ্জন শৰ্মাই। ভাৰতীয় জনতা পাৰ্টীৰ আটাইতকৈ ডাঙৰ এটা কথা আছে, আমি জিকিলেও অহংকাৰী নহওঁ, হাৰিলেও আমি হতাশ নহওঁ। আমাৰ ভাৰতীয় জনতা পাৰ্টীটো আমাক 1951 চনত যেতিয়া জনসংঘ গঠন হৈছিল তেতিয়া দিনৰ পৰা আমাক ডক্টৰ শ্যামা প্ৰসাদ মুখাৰ্জী, পণ্ডিত দীনদয়াল উপাধ্যায়, অটল বিহাৰী বাজপেয়ী, লালকৃষ্ণ আদৱানীজীৰ পৰা আৰম্ভ কৰি মোদীজীলৈকে আমাক সকলোৱে, আমি কাৰ্যকৰ্তাক আমাৰ এটা কথাই, আমি প্ৰচণ্ড আত্মবিশ্বাসী, জিকিলেও আমি অহংকাৰী নহওঁ, হাৰিলেও আমি হতাশ নহওঁ। সেয়ে হৈছে ভাৰতীয় জনতা পাৰ্টী। ইফালে এক্সিট পোল, নিৰ্বাচনী ফলাফল এই সকলোবোৰক একাষৰীয়া কৰি আগন্তুক সাংগঠনিক বৰ্ষলৈ সাজু হৈছে এতিয়া বিজেপি। বৃহস্পতিবাৰে দলটোৰ ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক BL সন্তোষ, যুটীয়া সাংগঠনিক সাধাৰণ সম্পাদক শিৱপ্ৰকাশ, ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তৰুণ চুগ আদিৰ উপস্থিতিত বাজপেয়ী ভৱনত অনুষ্ঠিত হ'ল এদিনীয়া প্ৰশিক্ষণ। অসমৰ লগতে উত্তৰ পূবৰ সকলো ৰাজ্যৰ প্ৰতিনিধি উপস্থিত থকা এই প্ৰশিক্ষণৰ কথা ক'বলৈ গৈ দেৰগাঁৱৰ বিজেপি নেতা মৃদুল দত্তই ক'লে, মই এজন যোদ্ধা, মোৰ বাবে ৰাজনীতি এক বিৰামহীন যাত্ৰা, প্ৰত্যাহ্বান লৈ দুৰন্ত তৰুণ হৈ কাম কৰি যাম। নিৰ্বাচন এটা শেষ হ'ল, শেষ হোৱাৰ পিছত বহু সময়ত আৰাম কৰা যায়। আপোনালোকৰ আৰাম কৰিব লগা তেনেকুৱা পৰিৱেশ নাহে নেকি? নাই, পৰিৱেশটো নহা বুলি মই নকওঁ। মই আচলতে যোদ্ধা বুলি মই কওঁ মোৰ নিজকে। মই যিকোনো চেলেঞ্জ লৈ ভাল পাওঁ আৰু মোৰ কাৰণে ৰাজনীতিটো তাৰমানে ধৰক ইয়াত বিৰামহীন এটা ৰাজনীতি মোৰ কাৰণে। মই বিৰাম লোৱাৰ পক্ষত নাই। মই সদায় কাম কৰিছোঁ। মই ইলেকশ্যনৰ যেতিয়া মই শেষ কৰিছোঁ পিছদিনাখনে মই আকৌ ঘূৰিছোঁ। পিছদিনাখনে মই বিভিন্ন মানুহৰ খা খবৰ লৈছোঁ, বেমাৰ আজাৰৰ লৈছোঁ। কালিও মই 52জন ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনাইছোঁ, 2জন অসুখীয়া মানুহৰ মই খবৰ লৈছোঁ। সেইকাৰণে মোৰ কাৰণে ৰাজনীতিটো এটা বিৰামহীন যাত্ৰা। মই ইয়াতে কিবা ৰেষ্ট ল'ব লাগিব, কিবা লৈ বুলি কথাটো নাই। ৰেষ্ট নলয়? ৰেষ্ট মই নলওঁ। মই আচলতে এজন দুৰন্ত তৰুণ বুলিয়ে মই ভাবোঁ। মই কোনো কামত মই পিছ হৈ যোৱা মানুহ নহয়। একে কথাই কৈছে দীপ্লুৰঞ্জন শৰ্মায়ো। দীপ্লুৰ মতে বিজেপি সেয়ে কংগ্ৰেছতকৈ পৃথক। কংগ্ৰেছে হোটেলত ভোজ ভাত খায়, বিজেপিয়ে সংগঠনৰ কাম কৰে। আপোনালোকেতো নিজে দেখি আছে, ইলেকশ্যনৰ 2-3 দিন পিছতে আমাৰ সকলো নেতাই গৈ পেলাই বেংগলত আমি আমাৰ বিস্তাৰকৰূপে কাম কৰিছোঁ। কাম শেষ হৈছে। আজি আমাৰ প্ৰশিক্ষণ মহা অভিযান, ভাৰতীয় জনতা পাৰ্টীৰ যিটো ইণ্টিগ্ৰেল পাৰ্ট, এতিয়া আমি মণ্ডল বুথ পৰ্যায়লৈকে আমাৰ প্ৰশিক্ষণ লৈ যাম। কংগ্ৰেছৰ ক'ৰবাত যোৱা দেখিলে না তেওঁলোক তামিলনাডু গ'ল, না কেৰেলা গ'ল, না বেংগল গ'ল, তেওঁলোকে ইয়াত ভোজ ভাত খাই কথালে
সেইটোৱে ডিফাৰেঞ্চ বিটুইন বিজেপি এণ্ড কংগ্ৰেছ গতিকে অসমৰ ৰাইজে নিজে সিদ্ধান্ত লৈছে মই কংগ্ৰেছত থকা এতিয়াও যিসকল স্বাভিমানী খিলঞ্জীয়া আছে মই তেওঁলোকক এতিয়াও অনুৰোধ জনাম সময় আপোনালোকে বিবেচনা কৰক এই কংগ্ৰেছৰ দ্বাৰা দেশ জাতি অসমৰ কেতিয়াও উন্নতি নহয় তেওঁলোক ভোজ ভাত খোৱা এটা দলতে লাহে লাহে পৰিগণিত হৈ যাব সোমবাৰে নিৰ্বাচনী ফলাফল ঘোষণা হ'ব এক্সিট পোল একজেক্ট হ'লে আকৌ চৰকাৰ হ'ব বিজেপিৰ আৰু হয়তো দিলীপ শইকীয়াই উনুকিয়াই দিয়াৰ দৰে ক্ষমতাৰ ৰাগীত অহংকাৰী নহৈ বিনয়ী হ'ব লাগিব বিজেপি ভিডিঅ' জাৰ্নেলিষ্ট পংকজ বৰাৰ সৈতে ৰাজু বৰুৱাৰ ৰিপৰ্ট ND24আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা